আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম তাইক তই বিশ্বাসত ল'ব পাৰা আৰু বিশ্বাসৰ দ্বাৰাইহে সকলোখিনি ঠিক হৈ যায়। মই সন্দেহ কৰোঁ বুলি কেতিয়াও নকৰোঁ, সন্দেহ হৈ যায়, সন্দেহ কৰিবলৈ বাধ্য কৰোৱা হয় মোক। মোৰ ওপৰেদি বহুত ধুমুহা পাৰ হৈ গ'ল, বহুবাৰ ভাগৰিও পৰিলোঁ, আকৌ ঠন ধৰি উঠিলোঁ। মই ভাগৰি পৰিছোঁ মা, মই পৰা নাই। এনেকে হ'লে মই আৰু এই সম্পৰ্কটো আগুৱাই দিব নোৱাৰিম। এয়া কি কৈছা বোৱাৰী? মোৰ অৱস্থাটো এবাৰ মন কৰক, মোৰ কষ্টত জীয়াই আছো মই, এবাৰ বুজি চাওক মা। ঘৰত মই কিমান মৰমত ডাঙৰ হৈছো, আজিলৈকে দেউতাই মোক গালি এটা দি পোৱা নাই। মই তেনেকুৱা এখন ঘৰৰ পৰা আহি ইয়াত কি পৰিস্থিতিত আছো মই নিজে চম্ভালিব পৰা নাই। বুজি পাইছো বোৱাৰী, ধৈৰ্য ধৰাচোন। কিমান ধৈৰ্য ধৰিম মই? মোৰ ধৈৰ্য শেষ হৈ গৈছে। মই ইয়াৰ পৰা যাব বিচাৰো। তেখেতলৈ মোৰ ভয় লগা হৈছে মা। আমাৰ ল'ৰা বেয়া নহয় বোৱাৰী, তাৰ কিবা এটা হৈছে। তুমি চিন্তা নকৰিবা, ঠিক হৈ যাব। ঠিক হ'ব মানে দেউতা? তেওঁ জোৰ কৰি মোক ফুৰাবলৈ লৈ গৈছে। ৰাস্তাত মোৰ লগৰ এজনে আহি মাত দিলে। তেওঁ কি কৰিলে জানেনে? মোৰ লগৰজনৰ লগত মাৰপিট কৰিলে। মই নোৱাৰিম মা, মই এনেকৈ থাকিব নোৱাৰিম। মোক আপোনালোকে যাবলৈ দিয়ক। মই এই সম্বন্ধ আৰু কণ্টিনিউ কৰিব নোৱাৰিম। অলপ ধৈৰ্য ধৰাচোন। তৎক্ষণাত সম্পৰ্ক এটা শেষ কৰোঁ বুলি শেষ কৰিব নোৱাৰি, আৰু এসপ্তাহ ধৈৰ্য ধৰা। আমি তাক কথাবোৰ বুজাম, সি ঠিক হৈ যাব। প্লিজ, তোমাৰ ওচৰত মই হাতযোৰ কৰিছোঁ। মা, আপুনি অন্ততঃ তেনেকুৱা নকৰিব। মই তোমাক অনুৰোধ কৰিছোঁ, মোক অকণমান দয়া কৰা। মই মোৰ ল'ৰাৰ সম্পৰ্কটো তোমাৰ সৈতে শেষ হৈ যোৱাটো নিবিচাৰোঁ। বুজি পাইছোঁ, আমাৰ ল'ৰাৰে ভুল। তোমাৰ ঠাইত অন্য ছোৱালী হোৱাহেঁতেন কোনোবা দিনাখনেই গুচি গ'ল হয়। আমি স্বীকাৰ কৰিছোঁ, তুমি বহুত সহ্য কৰিছা। প্লিজ, আমাৰ বাবে আৰু 2 দিন সহ্য কৰা।
মই যি কৰি আছো সেয়া ভুল নে শুদ্ধ মই নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা নিজকে দোষী যেন লাগে। মই যেন বৃষ্টিৰ ওচৰত অপৰাধ কৰিছো, কিন্তু কথাবোৰ মই কাকো খুলিও ক'ব নোৱাৰো। কাক বুজাম, কিদৰে বুজাম? এফালে মায়া, আনফালে বৃষ্টি, দুয়োজনে মোক লৈ আশা কৰে, কিন্তু দুয়োজনীৰ আশাবোৰ পূৰণৰ বাবে মই বাৰু মিছাৰ আশ্ৰয় লৈছো নেকি? কাৰোবাৰ বিশ্বাসত আঘাত সানিছো নেকি? কি হ'ল ইয়াত এনেকৈ অকলে অকলে আছে যে? নাই, এনেই। হয়তো আমাৰ এই ঘৰখনত আপুনি এতিয়াও সহজ হ'ব পৰা নাই ন? নাই নাই, তেনেকুৱা কথা নহয়। কেতিয়াবা হঠাৎ মনটো আপছেট হৈ যায়, আনষ্টেবল হৈ যায়। তেনেকুৱা হ'ব লগা কি আছে? মই আপোনাৰ সতে আছোৱেই, আপুনি মোৰ সতে আছে, সেয়াই যথেষ্ট নহয় জানো? তুমিতো মোক বহুত বিশ্বাস কৰা, নহয়নে? সেইটো আৰু সুধিব লগা কথা নেকি? মই জানো আপুনি মোক কেতিয়াও ফাঁকি নিদিয়ে। মায়াৰ সৈতে থকা সম্পৰ্কৰ কথা আপুনি মোক নিজে কৈছে। মোক কোৱাৰ পাছত মায়াৰ সৈতে থকা সম্পৰ্ক শেষ কৰাৰ কথাও কৈছে। সেয়াই হ'ল পতি পত্নীৰ মাজত থকা বিশ্বাস। বিশ্বাস অবিহনে কোনো সম্পৰ্কই চিৰস্থায়ী নহয়। আপুনি মোক বিশ্বাস কৰিব লাগিব আৰু মই আপোনাক বিশ্বাস কৰিব লাগিব, নহয়নে? কেতিয়াবা যদি মই বিশ্বাস ভংগ কৰোঁ? আপুনি নিজে সকলোবোৰ কথা খুলি কোৱাৰ পাছত সেই সন্দেহ মোৰ আৰু এতিয়া অকণমানো নাই। কাৰণ আপোনাৰ মনটোক বুজি পাবলৈ হয়তো মোক সময় নালাগে। ইমান বিশ্বাস কৰা নে মোক? হয়তো নিজতকৈও বেছি। এতিয়া সেইবোৰ চিন্তা এৰক, একাপ চাহ খাব? মই কিবা সুধি আছো আপোনাক। হা? চাহ? অঁ। বাপৰে, কিনো ইমান চিন্তা কৰি আছে? চাহ খাবনে একাপ? পাৰি। ৰ'ব, মই আনি আছো। মই পাগল নহয় মা। সুভাষণে মোক পাগল বুলি কৈছে। আচলতে গৌতমে মোক পাগল কৰিছে। মই পাগল নহয় মা, মই পাগল নহয়। বাবা, তই এইবোৰ কি কৈ আছ? তই নিজকে চম্ভালচোন। নহয় মা, মোক বিশ্বাস কৰা। মই শয়নে সপোনে য'তে ত'তে কেৱল মই গৌতমকে দেখিছো। আৰু সেই মা, মোৰ এতিয়া এনেকুৱা লাগিছে যেন গৌতমে আহি সুভাষণক মোৰ পৰা লৈ যাব। তই এনেকুৱা অনৰ্থক চিন্তা নকৰিবি। তই কিয় এনেকৈ ভাবিছ? গৌতমে একো কৰিব নোৱাৰে। তই নিজকে চম্ভাল বাবা। যা, তই অকণ আৰাম কৰগে যা। নাই মা, মই আৰাম কৰিব নোৱাৰো মা। গৌতমক মই ৰাস্তাৰ পৰা আঁতৰ কৰিব লাগিব। মই কিবা এটা কৰিব লাগিব মা। মই কিবা এটা কৰিব লাগিব মা। মই গৌতম ছাৰ, বহুদিনৰ মূৰত মোক এটা পিষ্টল লাগে। পিষ্টল? যিমান পাৰি সোনকালে মোক এটা পিষ্টল লাগে। সোনকালে মেনেজ কৰি দে। আজিয়ে লাগে। যি পইচা লাগে মই দিম। শুনিছ নাই? আজিয়ে লাগে। আগৰ কথাবোৰ অনবৰতে মোৰ মনত পৰি থাকে। এইবোৰ ভাবি থাকিলে তই অশান্তি পাবি, আৰু তই অশান্তিত থাকিলে মই কেনেকে শান্তিত থাকিম ক? নহলে তই মোক এটা সুযোগ দে। চিন্তা নকৰিবি, কোনো বেয়া কাম নকৰো, আৰু কাৰো একো অনিষ্টও নকৰো।
মায়া, ভুলটো মানুহৰে হয়। হয়তো তোৰ ক্ষেত্ৰত নকৰিবলগীয়া বহু ভুলেই মই কৰি পেলালো। কেতিয়াবা এনেকুৱা হৈ যায় মা, কিন্তু সেই ভুলখিনি শুধৰাব পৰা শক্তি এতিয়া মোৰ হাতত নাই। নহলে তইতো জানই তোৰ বাবে তোৰ দেউতাৰে কি কৰিব নোৱাৰে। কিন্তু কাৰোবাৰ সেন্দুৰক মই এতিয়া টানি আনি কেতিয়াও তোৰ কাষলৈ মই লৈ আহিব নোৱাৰো। গতিকে তই তোৰ মনটো স্থিৰ কৰিব লাগিব। সেই তোৰ মনটো বেয়া হৈ থকা দেখিলে মোৰ কেনেকুৱা লাগে সেয়া হয়তো তই বুজি নাপাবি। মই সকলো কথাই বুজো দেউতা, কিন্তু মই চেষ্টা কৰিও যেন পাৰা নাই। আগৰ কথাবোৰ অনবৰতে মোৰ মনত পৰি থাকে। এইবোৰ ভাবি থাকিলে তই অশান্তি পাবি, আৰু তই অশান্তিত থাকিলে মই কেনেকে শান্তিত থাকিম ক? নহলে তই মোক এটা সুযোগ দে। চিন্তা নকৰিবি, কোনো বেয়া কাম নকৰো, আৰু কাৰো একো অনিষ্টও নকৰো। কেৱল তোৰ পৰা বিচাৰিছো তোৰ বাবে এটা ল'ৰা বিচৰাৰ সুযোগ। তোমাক সেই সুযোগ দিব পাৰিলে ময়ো আনন্দ পালোহেঁতেন, কিন্তু মই নোৱাৰো দেউতা। অনুৰাগ মোৰ মন মগজুত সোমাই আছে। এতিয়া মোৰ প্ৰতিটো উশাহ মই অনুৰাগৰ নামতে লওঁ। এই শিৰৰ সেন্দুৰখিনিতে যেন বিচাৰি পাওঁ প্ৰতি মুহূৰ্ততে অনুৰাগৰ উপস্থিতি। মই তোক জোৰ নকৰো মায়া, আৰু জোৰ কৰাৰ অধিকাৰো মোৰ নাই। তই জান যে মোৰ সুখ কোনখিনি। তই এনেকৈ চিন্তা কৰি বহি থকা দেখিলে মোৰ বুকুখন বিষায়, দুখ লাগে মোৰ। তই জন্ম হোৱা দিনাই জীৱনৰ সমস্ত সুখ তোক দিম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছিলো, কিন্তু এতিয়া তোক দিছো মই জীৱনৰ সমস্ত দুখ। নিজৰ জেদ অভিমান পুৰাবলৈ গৈ তোক মই জীয়াই জীয়াই শেষ কৰি দিলো। আচলতে মই হাৰি গলো, মই মোৰ জীৱনটোত হাৰি গলো। তেনেকৈ নকবা দেউতা, তোমাৰ প্ৰতি মোৰ কোনো বেয়া মনোভাৱ নাই। তুমি যি কৈছা যেনেকৈ কৈছা তেনেকৈয়ে কৰিছো। ইচ্ছা কৰিলে কিন্তু ময়ো মোৰ জেদ পুৰাব পাৰিলোহেঁতেন। ইমান দিনৰ মূৰত উভতি অহাৰ পিছত কোনে কাৰোবাৰ বাবে কি নিশ্চয়তাত ৰৈ থাকিব? সকলোৱে নিজৰ কামবোৰ কৰি গ'ল। সকলোৰে জীৱনবোৰ ঠিকমতে চলিল, কিন্তু মইহে যেন ক'ৰবাত ৰৈ গ'লো দেউতা। অনুৰাগক লগ পাইছো, তাৰ সৈতে কথাও পাতিছো। সি মোক এভইড কৰা নাই দেউতা, আৰু সেয়াই মোৰ বাবে বহুত। এনেদৰে মই জীয়াই থাকিম। তাৰ ভালখিনি সামৰিয়ে মই জীয়াই থাকিম। তুমি চিন্তা নকৰিবা দেউতা, মই কেতিয়াও আত্মহত্যা নকৰো, কাৰণ অনুৰাগক এৰি মই কেতিয়াও মৰিবও নোৱাৰো।
মই তাৰ বাবেই জীয়াই থাকিব লাগিব। তই সঁচাকৈ সুভাষখনৰ লগত কথা পাতিছিলনে? আপুনি কিন্তু সাংঘাতিক সন্দেহবাদী। অনবৰতে কেৱল আপুনি সন্দেহ কৰি থাকে। ইমান সন্দেহ কিয় কৰে আপুনি? সেইটো আমাৰ পাৰ্চনেল কথা, আপোনাক কিয় ক'ম? আপুনিতো মোক পইচা নিবলৈ মাতিছিলে। আৰে আপোনাৰ তাত পইচা ক'ত? পইচা দেখোন নাই। চাওক, ডিল কৰা মতে পইচা দিয়ক, মোক ৰাস্তাৰ পৰা আঁতৰ কৰক, কথা শেষ। তই সঁচাকৈ সুভাষখনৰ লগত কথা পাতিছিলনে? আপুনি কিন্তু সাংঘাতিক সন্দেহবাদী। অনবৰতে কেৱল আপুনি সন্দেহ কৰি থাকে। ইমান সন্দেহ কিয় কৰে আপুনি? সেইটো আমাৰ পাৰ্চনেল কথা, আপোনাক কিয় ক'ম? সঁচা কথা ক। মই যি কৈছোঁ সেয়া সঁচা। ইয়াত তাইৰ ভুল ক'ত? সুভাষখনে মোক ভাল পায়, গতিকে মোৰ লগত কথা পাতিবই। তই মিছা মাতিছ, মই বিশ্বাস নকৰোঁ এইবিলাক। সেইটো আপুনি বিচাৰ কৰক, সঁচা নে মিছা। আপুনি বিয়া পাতিছে, সুভাষনা আপোনাৰ পত্নী। আপুনি গম পাব নহয় তাইৰ চৰিত্ৰ কেনেকুৱা। এতিয়া যি দেখিছোঁ, দুদিন পিছত প্ৰেগনেণ্ট হ'লে আপুনি সন্দেহ কৰিব সন্তানটি কাৰ, আপোনাৰ নে মোৰ? তই জান, তাই আজি মোক এৰি গুচি যাম বুলি কৈছে। এই কথা মই কেনেকৈ সহ্য কৰিম? হাতে ৰখ, মুখেৰে কথা পাতোঁ আমি ন। চাওক, তাইতো আপোনাক এৰি মোৰ ওচৰলৈ আহিবই। ইয়াৰ বাহিৰে তাইৰ হাতত একো উপায় নাই। আৰে কিমান দিন থাকিব তাই মোক এৰি? যদি সঁচাকৈ নিজৰ পত্নীক নিজৰ কৰি ৰাখিব বিচাৰিছে, মোক পইচা দিয়ক আৰু এই চেপ্টাৰটো ইয়াতে শেষ কৰক। নহ'লে আপোনাৰ পত্নী আপোনাক এৰি মোৰ ওচৰলৈ গুচি আহিব। যাওঁ, নেক্সট টাইম কিন্তু খালী এটাৰে নাহিব। মই কাইলৈলৈকে ৱেইট কৰিম। চি ইউ। বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম, নেদেখা